ইছলামত কোৱা হৈছে দৰিদ্ৰজনক বাবে সদায় মানুহে পজিটিভলি চিন্তা কৰিব লাগিব অৰ্থাৎ আমাৰ যি ধৰ্ম নিৰপেক্ষতাৰ দৰ্শন it is never inspired by the western definition of secularism আমাৰ ধৰ্ম নিৰপেক্ষতা সৰ্ব ধৰ্ম সমভাৱ not neutral we are not neutral we are positively aligned because India is a spiritual nation ভাৰত এখন আধ্যাত্মিক ৰাষ্ট্ৰ আৰু ভাৰতৰ মানুহক যদি আমি ৰাস্তা ঘাট বিল্ডিং সকলো বনাই দিওঁ কিন্তু কওঁ যে আপুনি মন্দিৰত যাব নোৱাৰিব ভাৰতৰ মানুহে ক'ব মোক ৰাস্তা ঘাট নালাগে মোক কিন্তু মন্দিৰ যাব লাগিব সেই কাৰণে ভাৰত চাইনা নহয় চাইনাৰ যেটো কনসেপ্ট টোটালিটেৰিয়ান আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে স্পিৰিচুৱেলিজম ইজ আৱাৰ ফুড যদি আমি ৰাতিপুৱাৰ নামঘৰত ভগৱানক সেৱা নকৰো মন্দিৰ এটা চালে যদি আমি মন্দিৰটোৰ ফালে আমাৰ মস্তিষ্ক বা আমাৰ শৰীৰ আমি যদি বাউ নকৰো আমি যদি কোনোবা বিপদত পৰিলে কোনোবা ভগৱানৰ নাম যদি স্মৰণ নকৰো হিন্দু বা ভাৰতীয় লোকে কেতিয়াও জীয়াই থাকিব নোৱাৰে